Assalamualaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে। মৰমৰ ছাত্ৰসকল তোমালোকে সকলো আছে, ঘৰতে আছে আৰু সামাজিক দূৰত্ব মানি চলিছে। তো আমি আজি আলোচনা কৰিম হাউ টু পাছ দ্য জাৰ্নেল এন্ট্ৰিজ, জাবেদা কেনেকৈ কৰা হয় এই সম্পৰ্কে আলোচনা কৰিম। তো we have already discussed in the last class how to prepare journal entries or the transaction happen in a business organization, how are passed in the journal. এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সংগঠিত লেনদেন কেনেকৈ জাবেদাকৰণ কৰা হয়, কেনেকৈ জাবেদাকৰণ কৰা হয় আমি যোৱা ক্লাছতো আলোচনা কৰিছিলোঁ। তো আজিও আমি জাৰ্নেল এন্ট্ৰি সম্পৰ্কে আলোচনা কৰিম কেনেকৈ জাবেদাকৰণ কৰা হয়। তো মই আজি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ কেইটামান এক্সাম্পল দি কিনে। আজি মই কিতাপৰ দুটামান এক্সাম্পল ল'ম আৰু সেই কিতাপৰ এক্সাম্পলৰ পৰাই তোমালোকক মই আলোচনা কৰিম। মই কিতাপৰ পৃষ্ঠা নম্বৰ পৰ্যন্ত কৈ দিছোঁ যে তোমালোক যদি চেনিৰাম চাই আছা, চেনিৰামৰ 84 পেজৰ ইলাষ্ট্ৰেশ্যন 2 ইয়াতে কৈছে গিভ জাৰ্নেল এন্ট্ৰিজ, জাবেদা প্ৰবিষ্টি লিখা দিয়া আছে। ফাৰ্নিচাৰ পাৰ্চেজ ফৰ ₹5,000 and the payment was made by check. ইয়াতে কোৱা হৈছে তো ইয়াতে কোৱা হৈছে যে আসবাবপত্ৰ কিনা হৈছে, যে ফাৰ্নিচাৰ পাৰ্চেজড ফৰ ₹5,000 and the payment was made by check. 5,000 টকাৰ আসবাবপত্ৰ কিনা হৈছে আৰু সেই আসবাবপত্ৰৰ মূল্য চেকৰ দ্বাৰা পৰিশোধ কৰা হৈছে। তো আমি চাব লাগিব যে আমি ইতিমধ্যে আলোচনা কৰিছোঁ, উই হেভ অলৰেডি ডিছকাছ টু টাইপছ অফ একাউণ্টছ জেনেৰেলি আণ্ডাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ, আৰু এটা আমি আলোচনা কৰিছিলোঁ মডাৰ্ণ এপ্ৰ'চ বা আমেৰিকান এপ্ৰ'চ। এই দুই ধৰণৰ হিচাপৰ শ্ৰেণী বিভাজনৰ অধীনত আলোচনা কৰিছিলোঁ। এটা ট্ৰেডিশ্যনেল এপ্ৰ'চ আছিলে পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট। আমেৰিকান এপ্ৰ'চৰ 5টা ভাগ আছিলে এছেটছ, লাইবিলিটিজ, কেপিটেল, এক্সপেন্স এণ্ড লছেছ, ৰেভিনিউ এণ্ড ইনকাম। তো এই ধৰণে এই 5টা আমেৰিকান এপ্ৰ'চ আৰু ট্ৰেডিশ্যনেলৰ 3টা এই হিচাপসমূহৰ অধীনত কেনেকৈ ডেবিট বা ক্ৰেডিট কৰা হয় এই সম্পৰ্কে উই হেভ অলৰেডি ডিছকাছ। নাও উই আৰ গোয়িং টু পাছ জাৰ্নেল এন্ট্ৰিজ। যে ফাৰ্নিচাৰ পাৰ্চেজড, আসবাবপত্ৰ কিনা হৈছে, অৰ্থাৎ আমাৰ হাতলৈ, অৰ্থাৎ আমাৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ হাতলৈ আসবাবপত্ৰ আহিছে। তো আমেৰিকান এপ্ৰ'চ মতে যে সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট, এছেটছ একাউণ্ট, আমেৰিকান এপ্ৰ'চৰ অধীনত যিটো এছেটছ একাউণ্ট আছে সম্পত্তিৰ হিচাপ। আৰু এটা আছে ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে আছিলে ৰিয়েল একাউণ্ট, বাস্তৱ হিচাপ, ৰিয়েল একাউণ্ট, বাস্তৱ হিচাপ। এই দুইটা হিচাপৰ মতে হাতলৈ অহা বস্তু বা সম্পত্তি, ৰিয়েল একাউণ্ট হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট কৰা, এছেটছ একাউণ্ট মতে সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট। আমি যে ফাৰ্নিচাৰ কিনিছোঁ আমাৰ হাতলৈ কি আহিছে? ফাৰ্নিচাৰ আহিছে, বা আমাৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে আৰু নতুন ফাৰ্নিচাৰ অহাৰ লগে লগে আমাৰ এডিশ্যনেলি ফাৰ্নিচাৰ বৃদ্ধি পাইছে, অৰ্থাৎ সম্পত্তি বাঢ়িছে। তো সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট হয়। আমি চাওঁ ডেট আছে নে নাই, ইয়াতে ডেট নাই, যিহেতুকে ডেটৰ ঘৰ খালী থাকিব। গতিকে এই যে ফাৰ্নিচাৰ আহিল, আমি লিখিম ফাৰ্নিচাৰ একাউণ্ট ডেবিট, ফাৰ্নিচাৰ একাউণ্ট ডেবিট। তো হাতলৈ অহা বস্তু বা সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট। এতিয়া ফাৰ্নিচাৰ যিটোকৈ কিনিছোঁ আমি, সেই ফাৰ্নিচাৰৰ আমি কেনেকৈ পৰিশোধ কৰিছোঁ? কিনাৰ বাবদ আমি চেকৰ জৰিয়তে পৰিশোধ কৰিছোঁ। আমি জানো আমেৰিকান এপ্ৰ'চ মতে যে সম্পত্তিৰ পৰিমাণ কমিলে ক্ৰেডিট হয়, অৰ্থাৎ আমি যেতিয়া ফাৰ্নিচাৰ কিনিলোঁ, ফাৰ্নিচাৰৰ সলনি আমাৰ হাতৰ পৰা টকা ওলাই গৈছে। কেনেকৈ ওলাই গৈছে? আমি সেই টকা চেকৰ জৰিয়তে পৰিশোধ কৰিছোঁ। আৰু ৰিয়েল একাউণ্ট মতে কোৱা হৈছে হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট কৰা, অৰ্থাৎ আমি যে চেক যোগে পৰিশোধ কৰিলোঁ, আমাৰ বেংকৰ পৰা টকা ওলাই গৈছে, অৰ্থাৎ আমাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ হাতৰ পৰা টকা ওলাই গৈছে। আনহাতে এছেটছ একাউণ্টত হৈছে আমাৰ সম্পত্তিৰ পৰিমাণ কমিছে, কাৰণ বেংকত থকা জমা ধন আমাৰ কাৰণে, আমাৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ কাৰণে হ'ল সম্পত্তি, সেই সম্পত্তিৰ পৰিমাণ কমি গৈছে। সম্পত্তিৰ পৰিমাণ কমিলে বা হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট কৰা হয়। গতিকে ট্ৰু বেংক একাউণ্ট। narration হ'ব being furniture purchased, being furniture purchased। আমি ইয়াত আৰু ইচ্ছা কৰি লগাই দিব পাৰোঁ being furniture purchased by check,
এনেকুৱা ধৰণৰ শব্দ এটা লগাই দিব পাৰোঁ বা সিম্পলি বিং ফাৰ্নিচাৰ পাৰচেজড বা বিং ফাৰ্নিচাৰ পাৰচেজড বাই চেক। তো কিমান টকাৰ ফাৰ্নিচাৰ কিনিছোঁ আমি আসবাবপত্ৰ কিনিছোঁ আমি আসবাবপত্ৰ কিনিছোঁ 5000 টকাৰ আসবাবপত্ৰ কিনিছোঁ 5000 এইটো এটা আমি ইয়াতে নাম্বাৰিং কৰিছোঁ 1 নম্বৰ 2 নম্বৰ যেটুকে ডেট নাই নাম্বাৰিং কৰি দিছোঁ 2 নম্বৰত কোৱা হৈছে গুডছ টেকেন বাই দ্য অনাৰ ফৰ হিজ ডমেষ্টিক ইউজ when the proprietor of the business organization withdrawn goods or cash from the business that is called drawing। যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে ব্যৱসায়ৰ পৰা ব্যক্তিগত ব্যৱহাৰৰ বাবে নগদ ধন বা কোনো বস্তু যদি উঠাই লয় তাক আহৰণ বুলি কোৱা হয় আৰু আহৰণ হিচাপ সদায় ডেবিট হয়। ড্ৰয়িংছ একাউণ্ট অলৱেজ ডেবিট। মই দেখাই দিছোঁ যে আহৰণ কৰিলে আহৰণ হিচাপ ডেবিট হয় অৰ্থাৎ ড্ৰয়িংছ একাউণ্ট ডেবিট ড্ৰয়িংছ একাউণ্ট ডেবিট। এতিয়া এই ড্ৰয়িংছ একাউণ্ট ডেবিট যদি নগদ টকা লৈছে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা মালিকে তেনেহ'লে ড্ৰয়িংছ একাউণ্ট ডেবিট টু কেছ একাউণ্ট যদি চেক যোগে আহৰণ কৰিছে তেনেহ'লে হ'ব বেংক একাউণ্ট টু বেংক একাউণ্ট আৰু যদি ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে নগদ ধন বা চেক যোগে আহৰণ কৰা নাই কি লৈছে ব্যৱসায়ৰ পৰা বস্তু লৈছে তেনেহ'লে হ'ব পাৰচেজ একাউণ্ট অৰ্থাৎ দেখা গ'ল নগদ ধন ল'লে কেছ ক্ৰেডিট চেক যোগে ল'লে বেংক ক্ৰেডিট আৰু সামগ্ৰী ল'লে পাৰচেজ ক্ৰেডিট অৰ্থাৎ ড্ৰয়িং সকলো ক্ষেত্ৰতে দেখা গৈছে ডেবিট। তেনেহ'লে ইয়াতে কুৱেশ্যনটোত কোৱা হৈছে গুডছ টেকেন বাই দ্য অনাৰ ফৰ হিজ ডমেষ্টিক ইউজ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে ব্যক্তিগত ব্যৱহাৰৰ বাবে ব্যৱসায়ৰ পৰা সামগ্ৰী উঠাই লৈছে তেনেহ'লে আমি ইয়াতে লিখিম ড্ৰয়িং একাউণ্ট ডেবিট ড্ৰয়িংছ একাউণ্ট ডেবিট বস্তু লৈছে যেহেতুকে পাৰচেজ আহিব টু পাৰচেজ একাউণ্ট নেৰেশ্যন হ'ব বিং গুডছ টেকেন বাই অনাৰ ফৰ পাৰ্চনেল ইউজ বিং গুডছ টেকেন বাই অনাৰ বা ইয়াৰ লগত আমি লগাই দিব পাৰোঁ বাই অনাৰ ফৰ পাৰ্চনেল ইউজ। এইটো হ'ল আমাৰ নেৰেশ্যন। তো কিমান টকাৰ বস্তু লৈছিলে 1000 টকাৰ বস্তু লৈছে 1000 টকাৰ বস্তু লৈছে 1000। তো আমি গম পালোঁ যে when goods or cash taken by the proprietor for his personal use from the firm from the business in that case always drawings account debit। if cash is withdrawn then cash account credit। if amount withdrawn by the owner by check then bank account credit and if goods are taken then purchase account credit। মনত ৰাখিবা 3 নম্বৰ জাৰ্নেল এন্ট্ৰি আমি দি আছো 3 নম্বৰত কোৱা হৈছে sold to ram goods valued ₹1000 less trade discount 10%। trade discount ব্যৱসায়িক বাৰ্তা। এই জাৰ্নেলটো দিয়াৰ আগতে মই তোমালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ হোৱাট ইজ কল ট্ৰেড ডিসকাউন্ট। ব্যৱসায়িক বাৰ্তা কাক কয়? যেতিয়া খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰি লিখিত মূল্যতে বিক্ৰী কৰি লাভ অৰ্জন কৰিব পাৰে তাৰ বাবে পাইকাৰী বিক্ৰেতাই খুচুৰা বিক্ৰেতাক এক ধৰণৰ ৰেহাই দিয়ে। সেই ৰেহাইৰ নাম হৈছে ট্ৰেড ডিসকাউন্ট বা ব্যৱসায়িক বাৰ্তা। এই ট্ৰেড ডিসকাউন্ট বা ব্যৱসায়িক বাৰ্তা সাধাৰণতে হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয়। মই আকৌ কৈছোঁ যে পাইকাৰী বিক্ৰেতাই খুচুৰা বিক্ৰেতাক সামগ্ৰীসমূহ বিক্ৰী কৰোঁতে যেতিয়া লিখিত মূল্যতকৈ কম মূল্যত বিক্ৰী কৰে যাতে খুচুৰা বিক্ৰেতাই লিখিত মূল্যতে বিক্ৰী কৰি লাভ অৰ্জন কৰিব পাৰে তাৰ বাবে এক ধৰণৰ ৰেহাই দিয়ে। সেইটো হৈছে ট্ৰেড ডিসকাউন্ট। এতিয়া সেই ডিসকাউন্ট যেহেতুকে হিচাপৰ বহীত দেখুওৱা নহয় গতিকে আমি জাৰ্নেল এন্ট্ৰিত আমি লিপিবদ্ধ নকৰোঁ। তেনেহ'লে ইয়াত কোৱা হৈছে সোল্ড টু ৰাম গুডছ ভেলুড ₹1000 লেছ ট্ৰেড ডিসকাউন্ট।
ৰামলৈ 1000 টকাৰ সামগ্ৰী বিক্ৰী কৰা হৈছে য'ত 10% ট্ৰেড ডিছকাউণ্ট আছে। আমি ইয়াতে লক্ষ্য কৰিলে দেখা পাম যে যেতিয়া সামগ্ৰীসমূহ বিক্ৰী কৰা হয় এতিয়া সেই বিক্ৰী কৰা সামগ্ৰী নগদ না বাকিত একো যদি উল্লেখ কৰা নাথাকে, when goods are sold to any parties but whether it is cash or credit is not mentioned in that question, in that case we have to assume that it is a credit transaction. এটো এক নম্বৰ। 2 নম্বৰ, যদি বিক্ৰী কৰা পক্ষৰ নাম উল্লেখ কৰা থাকে, ক্যাশ শব্দটো যদি উল্লেখ কৰা নাথাকে তেনেহলে আমি ধৰিবলৈ সেইটো এটা ক্ৰেডিট ট্ৰানজাকশন, বাকী লেনদেন। যেহেতুকে ৰামলৈ সামগ্ৰী বিক্ৰী কৰা হৈছে, ইয়াত নগদ বুলি শব্দটো উল্লেখ কৰা নাই, তেনেহলে এইটো এটা বাকী লেনদেন। তেনেহলে বাকী লেনদেন যেতিয়া হ'ব তেতিয়া আমি ইয়াত উপকাৰ পাওঁ তাক ডেবিট কৰা। এজ পাৰ ট্ৰেডিশনেল এপ্ৰোচ বা ইংলিছ এপ্ৰোচ উপকাৰ পাওঁ তাক ডেবিট কৰা। ইয়াত ৰামৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিছে, ৰামে উপকাৰ লাভ কৰিছে, সেইকাৰণে ৰামক আমি ডেবিট কৰিছোঁ। আৰু ইংলিছ এপ্ৰোচ মডাৰ্ণ এপ্ৰোচ মতে, আমেৰিকান এপ্ৰোচ মতে যে সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট। এই যে আমি ৰামৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিলোঁ, টু হোম গুডছ আৰ সোল্ড অন ক্ৰেডিট, যি পক্ষৰ ওচৰত যাৰ ওচৰত সামগ্ৰীসমূহ বাকীত বিক্ৰী কৰা হয় তাক ডেটৰ্ছ অৰ্থাৎ দেনাদাৰ বুলি কোৱা হয়। তো ডেটৰ্ছ ইজ এন এছেটছ, দেনাদাৰ হ'ল ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তি। তো সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ডেবিট, ডেটছ ৱাই ৰাম ডেবিট। তোমালোকে চাবা মই ৰামৰ পিছত কিন্তু একাউণ্ট শব্দটো লিখা নাই, বাকীবিলাকৰ পিছত মই একাউণ্ট শব্দটো লিখিছোঁ, কিন্তু ৰামৰ পিছত একাউণ্ট শব্দটো লিখা নাই। কিয়? স্বাভাৱিক ব্যক্তিৰ নামৰ পিছত কেতিয়াও একাউণ্ট শব্দটো লিখিব নালাগে। সেইকাৰণে ৰাম ডেবিট টু চেলছ একাউণ্ট। কিমান টকা? 1000 টকাৰ সামগ্ৰী, কিন্তু আমি ডিছকাউণ্টত যেহেতু বিক্ৰী কৰিছোঁ 10%, 1000 টকাৰ যদি 10% ডিছকাউণ্ট হয়, মই দেখাই দিছোঁ কেনেকৈ ডিছকাউণ্ট ওলাবা। 1000 টকাত 100 টকাত 10 টকা যদি ৰেহাই হয় তেনেহ'লে কিমান টকা ৰেহাই হ'ব চোৱা, 000 অৰ্থাৎ 10 100, 100 টকা ৰেহাই, অৰ্থাৎ আমি 900 টকাত বিক্ৰী কৰিছোঁ, 900 টকাত বিক্ৰী কৰিছোঁ। এতিয়া চাবা যে আমি চেলছ একাউণ্ট ক্ৰেডিট কৰিছোঁ। তো আমেৰিকান এপ্ৰোচ মতে কোৱা হৈছে ৰাজহৰ পৰিমাণ বৃদ্ধি পালে কি হয়? ক্ৰেডিট হয়। বিক্ৰী কৰিছোঁ মানে আমাৰ হাতলৈ ৰাজহ আহিছে, ৰেভিনিউ আহিছে, তো ৰাজহৰ পৰিমাণ বৃদ্ধি পালে ক্ৰেডিট, দ্যাটছ ৱাই চেলছ একাউণ্ট ক্ৰেডিট। বিং গুডছ সোল্ড অন ক্ৰেডিট, সামগ্ৰী বাকী বিক্ৰী কৰাৰ বাবে, এইটো জানো এতিয়া। তো এইটো হৈছে আমাৰ জাৰ্নেল এন্ট্ৰি। আমি 3টা জাৰ্নেল এন্ট্ৰি দিলোঁ। এতিয়া এই 3টা জাৰ্নেল এন্ট্ৰিৰ ওপৰত যদি কাৰোবাৰ এতিয়াও বুজাত অসুবিধা আছে তো মই ছাত্ৰসকলক আহ্বান জনাইছোঁ তোমালোকে মোৰ লগত যোগাযোগ কৰিবা বুলি, যে বুজাত কিবা অসুবিধা হৈছে জাৰ্নেল এন্ট্ৰি কৰাত, আমেৰিকান এপ্ৰোচ মতে হওক ইংলিছ এপ্ৰোচ মতে হওক, মই আশা ৰাখিছোঁ বুজা পোৱাত যদি অসুবিধা হয় যোগাযোগ কৰিবা। এতিয়া আৰু এটা ইলাষ্ট্ৰেশ্যন মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেই চেনিৰামৰ পৰাই কৰিছোঁ। এইকাৰণে তোমালোকক কিতাপৰ নাম কৈ দিছোঁ যাতে তোমালোকে কিতাপ মেলি লৈ মই যিখিনি কথা বুজাই দিলোঁ মিলাই চাব পাৰা। ইলাষ্ট্ৰেশ্যন মই আৰু এটা আলোচনা কৰিব লৈছোঁ, ইলাষ্ট্ৰেশ্যন 3 পেজ নম্বৰ 85, গিভ জাৰ্নেল এন্ট্ৰিজ, যাৱতীয় প্ৰবিষ্টি দিয়া। মই এইখিনি মুছি দিছোঁ, ইয়াতে মই আকৌ নতুনকৈ জাৰ্নেল এন্ট্ৰি দিম। এইটো ঘৰতে তো এইটোত কোৱা হৈছে যে ইনভেষ্টেড ₹10,000 ইন দ্য শ্বেয়াৰ্ছ অফ টাটা কোম্পানী বাই চেক, চেকৰ দ্বাৰা টাটা কোম্পানীৰ অংশপত্ৰ বিনিয়োগ কৰা হৈছে। অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে টাটা কোম্পানীটোৰ অংশপত্ৰ ক্ৰয় কৰিছে, অৰ্থাৎ টাটাত অংশপত্ৰত ধন বিনিয়োগ কৰা হৈছে। তো ইনভেষ্টমেণ্টটো হ'ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে এক ধৰণৰ সম্পত্তি। ইনভেষ্টমেণ্ট লং টাৰ্মো হ'ব পাৰে, শৰ্ট টাৰ্মো হ'ব পাৰে, মিড টাৰ্মো হ'ব পাৰে, যি ধৰণে নহওক কিয় আল্টিমেট ইনভেষ্টমেণ্ট ইজ এন এছেট, ৱেডাৰ ইট ইজ লং টাৰ্ম অৰ শৰ্ট টাৰ্ম, কাৰেণ্ট এছেটছ অৰ ফিক্সড এছেটছ, লং টাৰ্ম এছেটছ, যি নহওক। এতিয়া ইনভেষ্টমেণ্ট যিহেতুকে ব্যৱসায়ৰ সম্পত্তি, বিনিয়োগ কৰাৰ লগে লগে ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে, ডেটছ ৱাই ইনভেষ্টমেণ্ট একাউণ্ট ডেবিট।
ইনভেষ্টমেণ্টটো কেনেকৈ কৰা হৈছে যে চেকৰ দ্বাৰা অৰ্থাৎ বেংকৰ পৰা টকা পৰিশোধ কৰা হৈছে যেতিয়া কোম্পানীটোৰ শ্বেয়াৰ কিনা হৈছে টকাটো বেংকৰ পৰা ওলাই গৈছে সেইকাৰণে কৈছে যে ইনভেষ্টেড ৰুপিজ 10,000 ইন দ্য শ্বেয়াৰ্ছ অফ টাটা কোম্পানী বাই চেক গতিকে বেংকৰ পৰা যেতিয়া আমাৰ ধন ওলাই গৈছে আমি জানো সম্পত্তিৰ পৰিমাণ কমিলে ক্ৰেডিট এই যে বেংকৰ পৰা টকা ওলাই গৈছে আমাৰ বেংকৰ সম্পত্তিৰ পৰিমাণ কমিছে আৰু যদি ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে যাওঁ বাস্তৱ হিচাপ মতে যে হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট কৰা হয় আমাৰ হাতৰ পৰা ওলাই গৈছে সেইকাৰণে বেংক একাউণ্ট ক্ৰেডিট কিমান টকা শ্বেয়াৰ কিনা হৈছে শ্বেয়াৰ কিনা হৈছে 1,000 টকা না 10,000 টকা 10,000 10,000 টকা 10,000 নেৰেশ্যন দিবা বিং investment made in Tata company 10,000 টাকা এটো প্রথম এন্ট্রি 2 নম্বর taken loan from bank rupees 50,000 and the same is deposited into bank বেংকৰ পৰা ঋণ লোৱা হৈছে আৰু বেংকতে সেই টকা জমা কৰা হৈছে এটো প্ৰথম এন্ট্ৰি দ্বিতীয় এন্ট্রি বেংকৰ পৰা 50,000 টকা ধাৰ লোৱা হৈছে ঋণ লোৱা হৈছে আৰু সেই 50,000 টকাই বেংকত জমা কৰা হৈছে এতিয়া বেংকৰ পৰা যেতিয়া টকা ধাৰ লোৱা হৈছে আৰু একেটাই টকা যেতিয়া আকৌ বেংকত জমা দিয়া হৈছে আমি জানো যে উপকাৰ পাওঁ তাক ডেবিট কৰা অৰ্থাৎ ইয়াতে বেংকে উপকাৰ পাইছে আমি টকাটো যেতিয়াই বেংকত জমা দিছো বেংকে উপকাৰ পাইছে আৰু আমেৰিকান এপ্ৰ'চ মতে যাওঁ যে সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট এই যে টকাটো আমাৰ বেংকত জমা হ'ল বেংকত আমাৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে গতিকে সেই ফালৰ পৰা বেংক একাউণ্ট ডেবিট আনহাতে আমি বেংকৰ পৰা যেতিয়াকৈ ধাৰ লৈছো ঋণ লৈছো তো ঋণৰ পৰিমাণ বৃদ্ধি পালে কি হয় ক্ৰেডিট হয় অৰ্থাৎ বেংক লোন একাউণ্ট ক্ৰেডিট আচ্ছা এতিয়া বেংক লোন একাউণ্ট ক্ৰেডিট বেংক একাউণ্ট ডেবিট বেংকৰ টকা জমা কৰা হ'ল বেংকৰ পৰা ধাৰ লৈছো ঋণৰ পৰিমাণ বৃদ্ধি পালে ক্ৰেডিট হয় আনহাতে উপকাৰ প্ৰদানকাৰী ক্ৰেডিট কৰা হয় বেংকে আমাক উপকাৰ প্ৰদান কৰিছে ঋণ দিছে আমাক ঋণ প্ৰদান কৰি আমাক উপকৃত কৰিছে সেই ফালৰ পৰা বেংক লোন একাউণ্ট ক্ৰেডিট নেৰেশ্যন হ'ব বিং বেংক লোন টেকেন কিমান টকা ঋণ লৈছো আমি বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈছো 50,000 The third entry paid interest at the rate of 10% on loan of rupees 10,000 taken from HDFC Bank. HDFC Bank পৰা 10,000 টকা ধাৰ লোৱা হৈছিল তাৰ বাবদ সুদ পৰিশোধ কৰা হৈছে HDFC Bank পৰা 10,000 টকা ঋণ লোৱা হৈছিল তাৰ বাবদ বছৰি শতকৰা 10 টকা হাৰত সুদ পৰিশোধ কৰা হৈছে এটা 10,000 টকাৰ at the rate of 10% of interest অৰ্থাৎ 10,000 ৰ 10% হলে 1,000 টাকা হ'ব যেতিয়া সুদ আদায় দিয়া হয় ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে খৰচ ব্যয় লোকসান হলে ডেবিট আৰু আমেৰিকান এক্সপ্ৰ'চ মতে খৰচৰ পৰিমাণ বৃদ্ধি পালে ডেবিট অৰ্থাৎ ইন্টাৰেষ্ট অন লোন একাউণ্ট ডেবিট সুদ যেতিয়া পৰিশোধ কৰিছো কেনেকৈ পৰিশোধ কৰা হৈছে চেক যোগে নে কি কিবা কৈছে নে ফ্ৰম আচ্ছা ইয়াতে একো কোৱা নাই গতিকে আমি কেছ অৰ বেংক to cash or bank account কিমান টাকা সুদ পৰিশোধ কৰিছো আমি 1,000 টাকা নেৰেশ্যন হ'ব বিং ইন্টাৰেষ্ট পেড সুদ পৰিশোধৰ বাবদ তো আজি আমি 6টা জানুৱাৰীতে আলোচনা কৰিলো তো তোমালোকক মই হোমৱৰ্ক হিচাপে এক্সাৰসাইজৰ পৰা এটা কুৱেশ্যন দিছো ঘৰত তোমালোকে প্ৰেক্টিছ কৰিবা অৰ্থাৎ জানুৱাৰী পাছ কৰিবা কেনেকৈ জানুৱাৰী দিয়া হয় তো মই তোমালোকক দিছো ইয়াৰ পৰা দিম এটা question number 21 question number 21
পেজ নম্বৰ 117 শ্ৰেণী নম্বৰ পৰা কুৱেশ্যন নম্বৰ 21 পেজ নম্বৰ 117 117 ইয়াৰ 20 নম্বৰ কুৱেশ্যনটো তোমালোকে জাবদকৰণ কৰিবা কৰি কিনে মোক পাৰ্সোনেলি গ্ৰুপত নিদিবা যেতিয়া হোৱাটছআপ কৰিবা মোক পাৰ্সোনেলি হোৱাটছআপ কৰিবা তো আজি আমি এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু বুজি পোৱাত যদি অসুবিধা হয় তোমালোক নিশ্চয় মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখি এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ